मारग्रेटा में जनजातीय सांस्कृतिक कार्यशाला। प्रसन्न तुरंग ट्राइबल रेस्ट हाउस में कार्यक्रम का सफल आयोजन। मारग्रेटा स्थित प्रसन्न तुरंग ट्राइबल रेस्ट हाउस में विभिन्न जनजातीय समुदाय की सहभागिता के साथ जनजातीय सांस्कृतिक कार्यशाला का आयोजन किया गया। तिनसुकिया, सरायदेव, गोलाघाट और लखीमपुर जिले में 4 दिवसीय सांस्कृतिक कार्यशाला के आयोजन के बाद मारग्रेटा में इसका सफल समापन हुआ। चिंगफो, चेमा, टांगचा और मानताई भाषी विकास परिषद ने न्यूतत्व एनजीओ के सहयोग से असम सरकार के ट्राइबल अफेयर्स विभाग के तहत इस कार्यक्रम का आयोजन किया। कार्यक्रम में बिचा राजा दुया मुंगडुंग गाम, चिंगफो गोबिंद, कोम्बांग श्याम तुरुंग, चेंग्राम लेब्राम, नबकुतुम, तेहान हाखुन, आइमन चाखाप सहित कई गणमान्य व्यक्ति उपस्थित नजर आए। इस अवसर पर विभिन्न जनजातीय समुदाय द्वारा पारंपरिक लोक नृत्य प्रस्तुत किए गए, जो सफलतापूर्वक संपन्न हुए। इस सभा को संबोधित करते हुए तिराप स्वायत्त शासित मांग के परिषद के महासचिव पल्लव श्याम बाइलुम ने कहा कि स्वर्गीय तरुण गोगोई के नेतृत्व वाली कांग्रेस सरकार के कार्यकाल में जनजातीय समुदाय को विकास के नाम पर 3 करोड़ रुपए प्राप्त हुए थे, लेकिन वर्तमान भाजपा सरकार के कार्यालय में केवल 33 लाख रुपए ही मिले हैं। उन्होंने यह भी कहा कि तिनसुकिया जिले के 83 नंबर मारग्रेटा विधानसभा क्षेत्र में 87 जनजातीय गांव होने के बावजूद आज तक इन गांवों को अपेक्षित विकास नहीं हो पाया है। আমাৰ চিংফো, চেমা, টাংচা আৰু মানটাইজ উন্নয়ন পৰিষদৰ এইখন কৰ্মশালা আছিল। যোৱা 23 ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈকে আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টত বিভিন্ন জনগোষ্ঠীৰ মাজত এইটো কৰ্মশালা হৈ আহিছে। 4 দিনীয়া কৰ্মশালা আজি হ'ল ইয়াত মানে আমাৰ ক্লোজিং চেৰিমনি। সেইকাৰণে গোটেই জনগোষ্ঠীৰ তাৰমানে যোৰহাট, গোলাঘাট, লখিমপুৰ, ডিব্ৰুগড় এই ডিষ্ট্ৰিক্টৰ পৰা জনগোষ্ঠীবিলাক আহি তেওঁবিলাকৰ আজি ক্লোজিঙত যোগদান কৰিছে। আৰু আজি সমাপন দিৱসত আমাৰ অসম চৰকাৰৰ ডাইৰেক্টৰ ট্ৰাইবেল এফেয়াৰ্ছৰ পৰাও তেওঁ প্ৰতিনিধি কৰিছে আৰু আমাৰ মাৰ্ঘেটাৰ SDO CDS পৰাও প্ৰতিনিধি কৰিছে। আৰু এইটো হ'ল আমাৰ কাউন্সিলৰ উন্নয়ন পৰিষদৰ এটা কলা কৃষ্টিসকল মানে চিংফো, চেমা, টাংচা বিভিন্ন 8টা জনগোষ্ঠীৰ কলা সাংস্কৃতিক দিশত মানে উত্থানৰ কাৰণে এটা শিতান আছিল, মানে এটা এইটোকে আমি ইয়াত উদযাপন কৰিছোঁ এই উৎসৱটো আমাৰ কাউন্সিলৰ যোগেদি। জনগোষ্ঠীসমূহৰ কেনেধৰণে উন্নয়ন হ'ব এই বিষয়ে চিংফো, চেমা, টাংচা আৰু খামতি আৰু মানটাই স্প্ৰিং যিটো ডেভেলপমেণ্ট কাউন্সিল, এইটো বিগত তৰুণ গগৈ চৰকাৰ 2011 চনৰ পৰা এটা গঠন হৈছিল আমাৰ জাতীয় সংগ্ৰামৰ যোগেদি। ইয়াত আজি 8টা খিলঞ্জীয়া জনগোষ্ঠী চিংফো, চেমা, টাংচা, টাইফাকে তিনিচুকীয়া জিলাৰ লগতে তিনিচুকীয়া জিলাৰ বাহিৰৰ
আমাৰ লখিমপুৰ জিলা, আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট, শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ পৰা আদি কৰি অসমত সিঁচৰিত হৈ থকা যিবিলাক ইণ্ডিজিনাছ কমিউনিটিজ, তেওঁলোকে আজি ইয়াত উপস্থিত হৈ আমাৰ নিৰ্দিষ্ট থাকে যিবিলাক ভাষা সংস্কৃতি, যিবিলাক লোকনৃত্য, ফক ডেন্স, এইবিলাকে যে প্ৰদৰ্শন কৰিছে। আৰু যিহেতু আমি জনজাতি, খিলঞ্জীয়া জনজাতি, উই হেভ ডিষ্টিংক্ট লেংগুৱেজ, কালচাৰ, ৰিচ কালচাৰ আছে। আমি এইটো ক্ষেত্ৰত উন্নয়ন পৰিষদ আমি পাইছোঁ। বিগত চৰকাৰৰ দিনত আমি মাত্ৰ 3 কোটি টকা পালোঁ, 3 কোটি টকা। আৰু বৰ্তমান এই বিজেপি চৰকাৰৰ দিনত উন্নয়ন পৰিষদৰ পৰা বিশেষ আমি টকা পোৱা নাই। জাষ্ট 33 লাখ টকা, 33 লাখ টকাৰ ৰিমেইনিং আমাৰ এটা বেলেঞ্চ আছিলে। কিন্তু পইচাটো আমাক দিছপুৰে এৰি দিয়া নাই। দুখ লাগে কথাবিলাকত। আমি আজি মুক্তভাৱে কাম কৰিব পৰা নাই। ইয়াত খোৱা লোৱাৰ ব্যৱস্থা, একমডেশ্যনৰ ব্যৱস্থা যথেষ্ট অসুবিধাত হৈছে, কি আমাৰ লগত ফাণ্ডিং কম আছে। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি এটা আহ্বান জনাইছোঁ, আমাৰ মনৰ কথা বুজি, আমাৰ সমস্যাৰ কথা বুজি এই 8টা জনগোষ্ঠীৰ কাৰণে এটা সুকীয়া এটা পেকেজ দিয়ক। যিহেতু আমাৰ খাদ্যাভ্যাস, ফুড হেবিটছ, কালচাৰ, ধৰ্ম, জনগোষ্ঠীয় বিশ্বাস অসমৰ অন্যান্য জনগোষ্ঠীতকৈ সম্পূৰ্ণ সুকীয়া। সেইটো কাৰণে এই জনগোষ্ঠীটোক যদি আমি সুৰক্ষা কৰিব নোৱাৰোঁ, তেনেহ'লে আমি যেন বিলুপ্ত হৈ যাব লাগিব। এই কথাটো আমি পুনৰবাৰ কৈছোঁ আৰু আমি অট'নমাছ বিচাৰিছোঁ। অসম চৰকাৰক আমি বাৰে বাৰে কৈ আছোঁ, অট'নমাছ কাউন্সিল, এই আজি মাৰ্ঘেৰিটাৰ প্ৰখণ্ড টুলুং ট্ৰাইবেল ৰিচৰ্চ ক্ষেত্ৰৰ পৰা শীঘ্ৰেই হিমন্ত বিশ্ব শৰ্মাক নিৰাপদ এটা অট'নমাছ কাউন্সিল দি আমাৰ জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে আমি শেষ আহ্বান জনাইছোঁ। ধন্যবাদ। न्यूज डेस्क रिपोर्ट, ब्रेकिंग फर्स्ट समाचार।